নমস্কাৰ সপ্তমী পূজাৰ ইভিনিং লুকটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এইটো এটা খুব ধুনীয়া ড্ৰেছ হয় আৰু এইটো মই পাইছিলোঁ মিন্ত্ৰাৰ পৰা খুবেই ইউনিক হয় আৰু এইটো এটা কোট ছেট হয় তলৰটো স্কাৰ্ট আৰু ওপৰটো এটা টপ স্কাৰ্টটো এনেকুৱা ধৰণে কৰা হৈছে যাতে এইটো এটা শাৰীৰ নিচিনা এটা লুক আহে আৰু এথনিক লুক হয় এই পিন্ধাৰ পিছত দেখিছেনে বৰ ধুনীয়া কালাৰটো হয়তো ক'ৰবাত 19-20 হৈছে ফটোৰ কালাৰৰ কাৰণে কিন্তু একচুৱেল কালাৰ এইটোৱে হয় ৰেডো নহয় অকণমান ৰেডতকৈ ডিফাৰেণ্ট মেৰুন টাইপৰ হয় আৰু এটা খুব ধুনীয়া চিম্পল গল্ডেন জুৱেলাৰীৰ লগত মই লুকটো কেৰি কৰিছোঁ এয়া দেখিছেনে কেনেকুৱা লাগিছে জনাবচোন দেই মোৰ এই শাৰীৰ নিচিনা যিটো কোচ দিছে সেইটো কাৰণে আচলতে ড্ৰেছটো ইউনিক দেখাইছে আৰু এইটো খুবেই মোৰ পচন্দ হৈছে টপটো অকণমান ডাঙৰ হৈছে ফিটিং কৰিব লাগিব যিহেতু প্ৰথমবাৰ পিন্ধিলোঁ সেইকাৰণে ফিটিং নকৰাকৈ পিন্ধিলোঁ চাইজটো পাৰিলে আপোনালোকৰ এক চাইজ সৰু দিব এয়া প্ৰথমতে হোৱাইট বেগটোৰ লগত চালোঁ কিন্তু বেগটো লৈ যাবলৈ অকণমান অসুবিধা হয় যিহেতু পূজাৰ ভিৰ আৰু সেইকাৰণে এটা বেলেগ সৰু গল্ডেন এণ্ড ব্লেক বেগৰ লগত মোৰ ড্ৰেছটো কেৰি কৰিছোঁ কেনেকুৱা লাগিলে জনাবচোন দেই বাৰু আজিলৈ আহোঁ বাই বাই